যিহেতুকে কালি নিশাৰ ভাগলৈকে কেৱল মাত্ৰ মানুহ দেখিবলৈ পোৱা গৈছিল গণেশগুৰিত। ইতিমধ্যে গণেশগুৰিত নিৰাপত্তাৰ দিকটো চোৱা হৈছিল। ইতিমধ্যে আৰক্ষী প্ৰশাসন নিয়োগ কৰা হৈছিল। সেই স্থানত নিৰাপত্তা ব্যৱস্থাটি গঢ়ি তোলা হৈছিল। কিন্তু দেখিবলৈ পোৱা গৈছিল নিশা পৰ্যন্ত কিন্তু সেই স্থানত কেৱল মাত্ৰ মানুহ দেখিবলৈ পোৱা গৈছিল। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিল পুনৰবাৰ জুবিন গাৰ্গৰ এই চিত্ৰ। কি ক'ব এই সন্দৰ্ভত দিব্যলক্ষ্মী? নিশ্চিতভাৱে অভিলাষ চাওক, কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল মই যি স্থানত উপস্থিত আছোঁ এই স্থানত কেৱল মানুহ আৰু একমাত্ৰ কাৰণেই হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি গণেশগুৰি উৰণ সেতুৰ তলৰ খুঁটাত যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ যি প্ৰতিচ্ছবি অংকন কৰি ৰখা হৈছিল মাৰ্চেল বৰুৱাৰ নেতৃত্বত, সেই প্ৰতিচ্ছবি যিহেতু গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতে হওক বা অন্য কাৰণতে হওক মচি পেলোৱা হৈছিল। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু আজিৰ পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছে, যিহেতু কালিৰ ছবিখন সম্পূৰ্ণ হোৱাৰ পাছত আজি পুৱাৰ ভাগত বিভিন্নজন ব্যক্তিয়ে এই ছবিখনৰ সৈতে এখন ফটো উঠিবলৈ অন্যথা ছবিখন চাবলৈ এপলক ৰৈছে এই ব্যস্ততাৰ মাজত। সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীক সেই প্ৰতিচ্ছবিখন মুচি পেলোৱাক লৈ কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। সমান্তৰালভাৱে আজিৰ দিনটোতো বিভিন্নজন ব্যক্তি আহি যি প্ৰাণৰ শিল্পীগৰাকীৰ অনুৰাগীসকল আহি আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে এই সম্পূৰ্ণ হোৱা ছবিখনৰ সৈতে এখন ফটো তুলিছে, ব্যস্ততাৰ মাজত এপলক ৰৈছে। মই কিছু দৃশ্য দেখাম, মোৰ সহযোগী ৰঞ্জিত আছে, ৰঞ্জিতে সমগ্ৰ পৰিৱেশটো দেখাব। আৰু দেখিবলৈ পোৱা গৈছে বিভিন্নজন ব্যক্তিয়েও আহি ইয়াত ফটোখনৰ সৈতে তেওঁলোকে কিছু ফটো উঠা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে এপলক ৰৈ তেওঁলোকে ফটোখনৰ সৈতে কালিৰ দিনটোৰ যি ঘটনা, সেই ঘটনাৰ সৈতে যি আচলতে ঘটনা ঘটি গৈছিল সেই ঘটনাৰ সৈতেও তেওঁলোকে নিজকে এপলক সংপৃক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। যিহেতু অভিলাষা চাওক, প্ৰাণৰ শিল্পী বুলি ক'লে যি আৱেগ, যি আচলতে এক সত্তা, অসমবাসীৰ যি সৃষ্টিশীলতা প্ৰদান কৰি গৈছে, সেই সৃষ্টিশীলতা প্ৰদান কৰি যোৱাৰ আধাৰৰ আচলতে এগৰাকী ব্যক্তিয়ে হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক যিহেতু প্ৰত্যেকজন অসমবাসী ৰাইজে হৃদয়ত এনেধৰণে আচলতে লৈ ফুৰা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে চাবলৈ গ'লে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে বিভিন্নজন ব্যক্তি এই স্থানেৰে যিহেতু অহা যোৱা কৰিছে, সমান্তৰালভাৱে তেওঁলোক এপলক ৰৈ এই ছবিখন চোৱা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ কিছু ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণেও চেষ্টা কৰিম, যিহেতু কালিৰ দিনটোৰ যি প্ৰাণৰ শিল্পীগৰাকীৰ এই ছবিখন অঁকাক লৈ দেখিবলৈ পোৱা গৈছিল হাজাৰ ব্যক্তি ওলাই অহা পৰিলক্ষিত হৈছিল। সমান্তৰালভাৱে চাবলৈ গ'লে প্ৰাণৰ শিল্পীগৰাকীৰ যি এই ছবিখন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ইয়াত অনুৰাগী দেখিবলৈ পোৱা গৈছিল। সমান্তৰালভাৱে চাবলৈ গ'লে অনুৰাগীৰ সমান্তৰালকৈও দেখিবলৈ পোৱা গৈছিল, যিহেতু নিৰাপত্তা দিশটো যাতে কটকটীয়া হয় সেইলৈ বিভিন্নজন নিৰাপত্তাৰক্ষীও নিয়োগ কৰা হৈছিল। আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল, যিহেতু মায়াবিনীৰ জোৱাৰ উঠিছিল এই স্থানতেই, যি বিভিন্নজন ব্যক্তিয়ে যিহেতু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজৰ কেমেৰাত এখন ফটো সন্নিৱিষ্ট কৰাও দেখিবলৈ পোৱা গৈছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু ব্যস্ততাৰ মাজত এপলক ৰৈ জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবিখনত এখন ফটো উঠাইছে। হয়, নাই এইটো বহুত দৰকাৰী বস্তু আমাৰ কাৰণে, যিহেতু প্ৰাণৰ শিল্পী আছিলে, গতিকে এইটো মুচিটো বহুত দুখ লাগিছিলে। এতিয়া আমাৰ আমাৰ মাজত আকৌ জীয়াই উঠিছে। এতিয়া আমি এইটোৱে অনুভৱ কৰিব লাগিব, আমি সদায় জীয়াই ৰাখিব লাগিব তেওঁক। এখন পৰিষ্কাৰ কৰাৰ নামতে হওক বা অন্য কিবা কাৰণতে হওক, যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিখন মুচি দিয়া হৈছে। প্ৰাণৰ শিল্পীক লগত লৈ আমি জীয়াই ৰাখিব লাগিব, আৰু তেওঁক লৈ আমি চাফা কৰি ৰাখিব লাগিব জেগা। আমি এই ঠাইখিনি তেওঁক লৈ আমি সুন্দৰ কৰি ৰাখিব লাগিব, কাৰণ তেওঁ যিহেতু আমাৰ যিখিনি আমাৰ সৃষ্টি কৰি থৈ গৈছে সেইখিনি বহুত আমাৰ পাহৰিব নোৱাৰে। তাৰমানে এইখিনি একদম নিশ্চয় আমাৰ সদায় লাগিবই, তাৰমানে তেতিয়া নৱপ্ৰজন্মই গম পাব একচুৱেলি। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। হয়, দেখিবলৈ পোৱা গৈছে আৰু বিভিন্নজন ব্যক্তি আছে। দাদা, অকণমান আপোনালোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ যদি সম্ভৱ। যিহেতু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এপলক প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰৈছে, ফটো উঠাইছে, কি ক'ব? নাই, মই এইটো কি ক'ম, মই ইমানখিনি নাজানো না। খালি জুবিনদাক চিনি পাওঁ আৰু যে আমাৰ অসমৰ ৰজা বুলি জানে চবে, আমিও জানো আৰু অসমৰ ৰজা হয় জুবিন দা। মৰিলেও অমৰ হৈ আছে। আমাৰতো বেয়া লাগিছে না ফটোখন মুচোতে, যেতিয়াকে আমাৰ জুবিন দা প্ৰাণৰ জুবিন দা মুচিলেতো বেয়া লাগিব না। আকৌ ৰাতি দুবাৰ একাইছে,
ছেকেণ্ড টাইম আৰু মানুহ আহিব দিয়া নাই আৰু ছেকেণ্ড টাইম মানুহ আহিব দিয়া নাই আৰু ৰাখি থৈ দিছে আকৌ চাব আহিছোঁ এতিয়া ৰাতি আহিব নিদিলোঁ নাই সেইকাৰণে এতিয়া পুলিচ নোহোৱাৰ কাৰণে চাব আহিছোঁ চালে আৰু ভাল লাগে ফটোখন চালে ভাল লাগে মানুহটোক আগতে ভাল লাগিছিল এতিয়া ফটোখন চাইও ভাল লাগে আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে আচলতে জি উঠিছে প্ৰাণৰ শিল্পীগৰাকী কোনোদিন তেওঁ বিয়োগৰ কথা বা তেওঁ কায়িকভাৱে গুচি যোৱাৰ কথা কোনোদিন কল্পনা কৰা নাছিল দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনাৰ এপলক ৰৈছে প্ৰাণৰ শিল্পীগৰাকীৰ যিখন ফটো সম্পূৰ্ণ হৈছে কালিৰ দিনটোত পুনৰবাৰ ফটো উঠাইছে কি ক'ব ভাল লাগিছে এইটো মুচি দিয়াৰ কাৰণে অলপ বেয়া লাগিছিলে বাট এতিয়া জুবিন দা অমৰ হৈ থাকক এনেকৈ আমাৰ মাজত থাকিলে ভাল লাগিছে মনটো হয় হয় এতিয়া মুচি দিয়াৰ কাৰণে চব ওলাই আহিছিলে আকৌ অংকন কৰোঁতে মানে চব সেইকাৰণে আহিছে চবেই জুবিন দাক ইমান ভাল পায় আৰু আহিছে সেইটো কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিলাষা চাওক এয়া হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ স্বতঃস্ফূৰ্ত অনুৰাগীসকলে কালিৰ দিনটোত যদি প্ৰশাসনৰ তৰফৰ পৰা কিবা বাধা পাইছিল ছবিখন সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তত তথাপিতো আজিৰ দিনটোত পুৱাতে ওলাই আহিছে তেওঁলোকে ছবিখনৰ সৈতে এখন ফটো উঠিবৰ বাবে ছবিখনৰ সৈতে এপলক ৰৈ তেওঁলোকে চাবৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণে আহি বিভিন্নজন ব্যক্তিৰ ৰৈছেহি দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত এপলক ৰৈছে ফটো উঠাইছে কি ক'ব ফটো উঠাইছে ভালে হৈছে আপোনাৰ কাৰণ কালিলৈ যিটো ঘটনা হৈছিলে শুনা পাই বহুত বেয়া লাগিছিলে কালাৰটো মুচি দিয়াৰ কাৰণে আজি যিটো ফটোটো দেখিছোঁ ভাল লাগিছে আৰু এই আৰু জুবিন গাৰ্গক জীৱিত অৱস্থাটো বিভিন্ন ধৰণে আচলতে ভয় বুলি ক'লেও বেয়া নহ'ব ভয় কৰা হৈছিল আৰু তেওঁ গুচি যোৱাৰ পাছতো দেখিবলৈ পোৱা গৈছে তেনেধৰণৰ শংকা তেনেধৰণৰ বৰ্তমান আমিতো তেখেতে মৃত্যু হৈছে যদি আমি আমাৰ ওচৰতে জীয়াই থকাৰ দৰে লাগে হিয়াৰ আঙুঠো যিহেতু জুবিন দা আমাৰ এই হ'লে অনুভৱ বাৰু আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে স্বতঃস্ফূৰ্ত অনুৰাগীসকলে এনেধৰণে আজিৰ দিনটোতো আহিছে তেওঁলোকে আহি ফটো উঠিছে তেওঁলোকে চাইছে এপলক ৰৈছে দেখিবলৈ পোৱা গৈছে বিভিন্ন ব্যক্তি এতিয়াও সমাগম হৈ আছে কালিৰ দিনটোত যিহেতু হাজাৰ হাজাৰ ব্যক্তি দেখিবলৈ পোৱা গৈছিল আৰু যি আচলতে ঘটনা সংঘটিত হৈ গৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মুচি দিয়া হৈছিল মুচি দিয়াক লৈ দেখিবলৈ পোৱা গৈছিল যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমান্তৰালভাৱে চাবলৈ গ'লে যি মাৰ্চেল বৰুৱাৰ নেতৃত্বত যি ছবিখন জুবিন গাৰ্গ গুচি যোৱাৰ পাছদিনাখনিৰে যিহেতু উৰে নিশা ছবিখন অংকন কৰিছিল জুবিন অনুৰাগীয়ে তাৰ পাছত দেখিবলৈ পোৱা গৈছিল যিহেতু মচি দিয়াৰ পাছত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই প্ৰতিক্ৰিয়া আচলতে সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালভাৱে কালিৰ দিনটোত যিহেতু মাৰ্চেল বৰুৱাই পুনৰবাৰ জনালে যে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি সন্ধিয়া 4 বজাৰ ভাগত তেওঁ অংকন কৰিব আৰু দেখিবলৈ পোৱা গ'ল স্বতঃস্ফূৰ্তভাৱে বিভিন্ন ব্যক্তি ওলাই অহা পৰিলক্ষিত হ'ল বিভিন্ন ব্যক্তিয়ে আহি ইয়াৰ এখন তেওঁলোক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হ'ল আৰু সমান্তৰালভাৱে চাবলৈ গ'লে যিহেতু বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল স্বতঃস্ফূৰ্তভাৱে বিভিন্ন ব্যক্তি ওলাই অহা পৰিলক্ষিত হ'ল কিন্তু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে যথেষ্ট ব্যক্তি ওলাই অহা পৰিলক্ষিত হৈছে যথেষ্ট ব্যক্তি ফটো উঠোৱা পৰিলক্ষিত হৈছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কিছু সময়ৰ পৰা আপোনাক দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পীগৰাকীৰ যি প্ৰতিচ্ছবিৰ সন্মুখত ফটো উঠাইছে ভিডিঅ' কৰিছে এপলক ৰৈছে জুবিন দাক সদায় জীয়াই ৰাখিব লাগে আমি সেইটোৱে বিচাৰোঁ জুবিন দাৰ ফটোটো মুচি দিয়াটো আমি নিবিচাৰোঁ ঠিক আছে মই সেইখিনি হ'ব বিচাৰোঁ আমিও নলবাৰীৰ পৰাই আহিছোঁ দেখি আমাৰো বেয়া লাগিছে বাছ এইখিনি আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম যিহেতু যথেষ্ট সময় ৰৈ আছে কি ক'ব আমি বহুত দূৰৰ পৰা আহিছোঁ চাবলৈ কালি মুচা খবৰটো পাই বহুত বেয়া লাগিছে তাৰ কাৰণে আহিছোঁ আৰু কৰ্মব্যস্ততাৰ কাৰণে আহিছিল নে জুবিন গাৰ্গৰ ফটোখন চাবলৈ জুবিন গাৰ্গৰ ফটোখন চাবলৈ আহিছোঁ অকল নলবাৰীৰ পৰা আহিছোঁ অকল নলবাৰী ডাইৰেক্ট জুবিনক বহুত ভাল পাওঁ মনে প্ৰাণে ভাল পাওঁ সেইকাৰণে আহিছোঁ নলবাৰীৰ পৰা আপোনাৰ নামটো জানিব বিচাৰিম মোৰ নাম ৰিণ্টুল আলী কিমান ব্যক্তি আহিছে আপোনালোকে নলবাৰীত আমি 4-5জনমান আহিছোঁ 4-5জন নলবাৰীৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন চাবৰ বাবে আমি নলবাৰীৰ পৰা আহিছোঁ
আমি পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু দাদা আপোনালোকে নলবাৰীৰ পৰা কেৱল জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন চাবলৈ কালি যি সমাগম হৈ গৈছিল সমাগমত হয়তো আপোনালোকে চামিল হ'ব নোৱাৰিলে কিন্তু আজিৰ দিনটোত পুৱাতে আহি উপস্থিত হৈছে সেই নলবাৰীৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন চাবলৈ হয় আমি যোৱাকালি আহিব পৰা নাছিলোঁ মানে আমি অকণমান কামত ব্যস্ত হৈ আছোঁ সেইকাৰণে আহিব পৰা নাই আজি ৰাতিপুৱাতে আহি পাইছোঁ সমান্তৰালভাৱে চাবলৈ গ'লে যিহেতু মহানগৰীত যিসকল জুবিন অনুৰাগী আছিল সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই অহা পৰিলক্ষিত হৈছিল কিন্তু যিসকল ব্যক্তি মহানগৰীৰ বাহিৰত আছিল সেইসকল ব্যক্তি আহিব পৰা নাছিল যেনে আপোনালোক আছিলে আজিৰ দিনটো ৰাতিপুৱাতে আপোনালোকে আহি উপস্থিত হৈছে কেনে অনুভৱ যিহেতু ছবিখন সম্পূৰ্ণ হৈছে জুবিনদাৰ কথানো আমি কি ক'ম মই ক'ব নোৱাৰিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিলাষা চাওক এয়া হৈছে প্ৰাণৰ শিল্পীগৰাকীক চাবৰ বাবে প্ৰাণৰ শিল্পীগৰাকী প্ৰতিচ্ছবিখন চাবৰ বাবে কালিৰ দিনটোত যিহেতু তেওঁলোকে আহি ইয়াতে চামিল হ'ব পৰা নাছিল কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে পুৱাতে নলবাৰীৰ পৰা আহি তেওঁলোক ইয়াতে উপস্থিত হৈছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট সময়ৰ পৰা আপোনাক দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ফটো উঠাইছে ভিডিঅ' কৰিছে যথেষ্ট আৱেগিকো হৈছে কি ক'ব জুবিন দা আমাৰ সকলোৰে হিয়াৰ আমঠু তেওঁক আমাৰ মাজৰ পৰা কেতিয়াও মুচিব নোৱাৰে আমাৰ অন্তৰত তেওঁ সদায় জীয়াই থাকিব কালি ইয়াত যেতিয়া চিত্ৰশিল্পীয়ে অংকন কৰিছে আমি সকলোৱে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছোঁ আৰু তেওঁ যাতে সদায় আমাৰ মাজত জীয়াই থাকক আৰু অকল এটা প্ৰতিচ্ছবিয়ে নহয় সকলো প্ৰতিটো ৰাস্তাতে যাতে এটা এটা প্ৰতিচ্ছবি থাকক তেওঁৰ তাকে আশা কৰিলোঁ এটা কথা চাব লাগিব গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতে হওক বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতে হওক কি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মোহাৰি পেলোৱা হৈছিল মুচি দিয়া হৈছিল এই কথাটো আচলতে কেনেকৈ সাধাৰণ জনতাই আমিতো সেইটো স্বীকাৰ কৰিব নোৱাৰোঁ কাৰণ জুবিন দাৰ প্ৰতিচ্ছবি আমাক তেওঁ প্ৰতিচ্ছবিৰ মাজতে আমাৰ মাজত জীয়াই আছে নোৱাৰে আমাৰ মাজৰ পৰা মোহাৰিব নোৱাৰে তেওঁলোকে আজি মোহাৰিব আমি কাইলৈ আকৌ আঁকিম হয় নিশ্চয় এয়া চাওক এয়া জুবিন অনুৰাগীৰ ভাষ্য দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো যিহেতু মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবিখন চাবলৈ অহাৰ সমান্তৰালকৈ কিন্তু দেখিবলৈ পোৱা গৈছে অভিলাষা কালিৰ দিনটোত মহানগৰীত যিসকল জুবিন অনুৰাগী আছিল যথাসম্ভৱ তেওঁলোকে কৰ্মব্যস্ততাৰ দোহাই দিও যিসকল কৰ্মব্যস্ততাৰ পাছতো আহি ইয়াতে উপস্থিত হৈছিল কিন্তু সমান্তৰালভাৱে চাবলৈ গ'লে মহানগৰীত যিসকল ব্যক্তি উপস্থিত নাছিল অন্য স্থানত আছিল সেই ব্যক্তিসকলো কিন্তু আজি অহা দেখিবলৈ পোৱা গৈছে যিহেতু নলবাৰীৰ পৰা আহিও 4-5জনকৈ ব্যক্তি কেৱল যি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন চাবলৈ আহি উপস্থিত হৈছেহি আৰু এয়াই হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ সত্তা এয়াই হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমবাসীৰ গৌৰৱ জুবিন গাৰ্গৰ এয়া সত্তা এয়া আৱেগ সমান্তৰালভাৱে এয়া হৈছে সৃষ্টিশীলতাৰ আঁৰত লুকাই থকা এজুলুকা পোহৰ অভিলাষা হয় নিশ্চিতভাৱে দিব্যলক্ষ্মী প্ৰশাসনৰ বাধা নৰজিল মচি দিয়াৰ 24 ঘণ্টাৰ পিছতে পুনৰ উজ্জীৱিত হৈ উঠিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি